বজাত অভিভুক্ত গোৱালপাৰা আক্ৰাসুৰ উদ্যোগত গোলকগঞ্জ চিকিৎসা শিবিৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি অভিভুক্ত গোৱালপাৰা আক্ৰাসুৰ কেন্দ্ৰীয় সমিতিৰ ৰাতুল গোটৰ উদ্যোগত আজি ধুবুৰী জিলা গোলকগঞ্জ আক্ৰাসুৰ মুখ্য কাৰ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। সহযোগ কৰে পপুলাৰ চিকিৎসালয়ৰ লগতে আক্ৰাসুৰ কৰ্মীসকল। অভিযুক্ত গোৱালপাৰা আক্ৰাসুৰ কেন্দ্ৰীয় সভাপতি ৰাতুল ৰায়ৰ মন্তব্য কৰিছে যে বিশেষজ্ঞ মেডিচিন চিকিৎসক দক্ষিণ ভাৰতৰ আৰু পাটনাৰ পৰা অহা অস্থিৰোগ বিশেষ চিকিৎসক আহি অতি যত্ন সহকাৰে চিকিৎসা প্ৰদান কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ ধুবুৰী জিলাৰ গোলকগঞ্জ আটাইতকৈ পিছপৰা অঞ্চল যিহেতু গতিকে অত্ৰ অঞ্চলৰ ৰাইজে উক্ত বিনামূলীয়া চিকিৎসা শিবিৰৰ জৰিয়তে বহুতো দুখীয়া মানুহ উপকৃত হোৱা বুলি পৰিলক্ষিত হ'ব। আমি আমাৰ যে জাতীয় বীর বিশ্ব মহাবীর চিলারায় তেখেতৰ জন্ম জয়ন্তী কালি 515তম বিশ্ব জন্ম জয়ন্তী হৈ গ'ল। তেখেতৰ ওপৰত শ্ৰদ্ধা জনাই সেই উপলক্ষে আমি ইয়াতে আজিৰ দিনটোৰ দিনজোৰা কাৰ্যসূচীৰে আমি স্বাস্থ্য শিবিৰ চলাই আছো। সেই বিনামূলীয়া স্বাস্থ্য শিবিৰ যি চলি আছে সেই আমাৰ গৌৰীপুৰ অৱস্থিত পপুলাৰ হস্পিটেল পপুলাৰ সহযোগ কৰিছে আৰু আমি আনিৰে গোৱালপাৰা আক্ৰাসুৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আমি বিনামূলীয়া স্বাস্থ্য কেন্দ্ৰ চলাই আছিলো আৰু ইয়াৰ দ্বাৰা আমাৰ এত্ৰ অঞ্চলৰ যি মানুহ আছে বা আমাৰ জনগোষ্ঠীৰ লগতে ভিন জনগোষ্ঠী বসবাস কৰি আছে ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশাবাদী। আৰু 11টাৰ পৰা চলি আছে প্ৰগ্ৰাম, আপোনালোকে দেখা পাইছে ধুনীয়াকৈ চলি আছে আৰু যেতিয়ালৈকে শেষ নহ'ব চলিয়ে থাকিব দিনজোৰা কাৰ্যসূচীৰে। এইখিনিয়ে আজিৰ উদ্দেশ্য। হয়, চিকিৎসক ইয়াতে আহিছে মেডিচিন স্পেচিয়েলিষ্ট দেখা পাইছে, তেখেতে আহিছে সাউথ ইণ্ডিয়াৰ পৰা আৰু এজন পাৰ্টনাৰ পৰা আহিছে অৰ্থপেডিক RJ সিং আৰু এজন আছে আমাৰ দুজন ডক্টৰ ইয়াতে আছে আৰু নাৰ্ছ ষ্টাফ আহিছে ইয়াতে। গোটেইখিনি যিখিনি ট্ৰিটমেণ্ট কৰা প্ৰি টেষ্ট গোটেইখিনি সুন্দৰকৈ হৈ আছে আৰু চলি আছে, আপোনালোকে গম পাইছে।